হেল্ল' গাইজ, অলপ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত আপোনালোকক কৈছিলোঁ যে গেট ফ'ৰৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব আৰু কিমান সময়ত ডিক্লেয়াৰ কৰিব আৰু কেনেকৈ আপোনালোকে সেই ৰিজাল্টটো চেক কৰিব। ইয়াত দিয়া আছিলে আপোনাৰ ৱেবছাইটটো sebaonline.org আপোনালোকৰ আৰু 10:30 AM 15 তাৰিখে ঘোষণা কৰাৰ কথা আছিলে। কিন্তু বৰ্তমান এটা লিংক পোৱা গৈছে, তাত আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। অৰ্থাৎ গ্ৰেড 4 ৰিজাল্ট অলৰেডি মুকলি হৈ গ'ল। আপোনালোকক মই দেখাই আছোঁ যে কেনেকৈ আপোনালোকে নিজৰ গ্ৰেড 4 ৰিজাল্টটো চেক কৰিব। তাত আপোনালোকে ইউজাৰ আই ডি বা এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ড মাৰি পেলাই নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে চাওঁ আহক আপোনালোকে কেনেকৈ চেক কৰিব। এই লিংকটো আপোনালোকৰ যোনটো অফিচিয়েল ৱেবছাইট তাত পোৱা নাই। তাত আপোনালোকে যদি ক্লিক কৰে তাত সেই লিংকটো উপলব্ধ হোৱা নাই, কিন্তু এটা এক্সট্ৰাকৈ লিংক এটা আছে, সেইটো মই আপোনালোকক দি দিম। প্ৰথমতে চাওঁ আহক যে আপোনালোকে কেনেকৈ নিজৰ ৰিজাল্টটো চেক কৰিব। ন'টিছখনত মেনশ্যন কৰা ৱেবছাইটটো আপোনালোকে দেখা পাইছে site.sebaonline.org। ইয়াত যদি আমি প্ৰথম লিংকটোত ক্লিক কৰোঁ, ইয়াত ক্লিক কৰিলে তেনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে চাব পাৰিছে যে ফাৰ্ষ্টটো আছিলে আপোনাৰ গ্ৰেড 3 কাৰণে আৰু ছেকেণ্ডটো আছিলে গ্ৰেড 4 কাৰণে। ইয়াত যদি আমি ক্লিক কৰোঁ তেনেহ'লে ইয়াত কোনো ধৰণৰ লিংক অহা নাই। গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ ইম্পৰ্টেণ্ট লিংকৰ ছেকশ্যনত ইয়াত আপোনালোকৰ ধুনীয়াকৈ ৰিজাল্টৰ লিংকটো আহি গৈছিলে, কিন্তু এতিয়া বৰ্তমান ইয়াত কোনো ধৰণৰ লিংক অহা নাই। আপোনালোকে দেখিব পাইছে যে ইয়াত আপোনালোকৰ পেপাৰ 1, পেপাৰ 2 এনেকুৱা ধৰণৰ আছে আৰু ন'টিফিকেশ্যনত আপোনালোকৰ এই যোনটো ন'টিছ মই আপোনালোকক দেখাই আছোঁ সেই ন'টিছটোহে আছে। গতিকে আমি কেনেদৰে ৰিজাল্টবোৰ চেক কৰিম সেইটোৰ বিষয়ে কৈ আছোঁ। ৰিজাল্টটো চেক কৰিবৰ কাৰণে মই মোৰ ডেছক্ৰিপশ্যনত আপোনালোকক এটা লিংক দিম। সেই লিংকটো আপোনালোকে ইয়াত যদি পেষ্ট কৰে, পেষ্ট কৰিলে আপুনি এণ্টাৰ কৰিব। পেষ্ট কৰি এণ্টাৰ কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ড মাৰিব। মাৰি পেলাই লগ ইন কৰিলে আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যদিহে আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে, যোনটো ফৰগট পাছৱৰ্ড আছে সেইটো ক্লিক কৰিব। সেইটো ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যন আই ডি দি পেলাই আপোনালোকে নিজৰ পাছৱৰ্ডটো ৰিকভাৰ কৰিব পাৰিব। গতিকে এনেদৰে আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব। দেখা পাইছে ফৰগট পাছৱৰ্ড মৰাৰ লগে লগে আপোনালোকে নিজৰ মোবাইল নম্বৰ দিব লাগিব। গ্ৰেড 4 এপ্লাই কৰোঁতে আপোনালোকে যোনটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছিলে সেই নম্বৰ দিব লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰ দিয়াৰ পাছতে আপোনালোকৰ ফোনত এটা OTP যাব। সেই OTPটো মাৰি পেলাই পাছৱৰ্ডটো আপোনালোকে ৰিছেট কৰিব। কৰি পেলাই আপোনালোকে আকৌ নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। এনেদৰে আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব। চেক কৰাৰ পাছত যদিহে আপোনালোকে কোৱালিফাই কৰিছে কমেণ্ট ছেকশ্যনত জনাই দিব কোনে কোনে কোৱালিফাই কৰিছে। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।